নমস্কাৰ মই আজি ৰাতিপুৱা মই ৰাসৰ দুৱাৰ মুকলি কৰা মই নিচেই আনন্দিত আৰু মই এই চেগতে মই সমূহ কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে মোক এই দুৱাৰ মুকলিৰ পৰা নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু লগতে মই আজি সমূহ যি খাগ্ৰাবাৰী ৰাইজক মই সকলোকে ৰাজমুখ উপলক্ষে মই তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মই ভগৱান শ্ৰী কৃষ্ণৰ ৰাস যি মহোৎসৱ তেখেতসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক সকলোকে এই সমূহ যি অঞ্চল আছে অঞ্চলৰ বাসী সকলোকে যাতে তেখেতৰ প্ৰেমৰ যি বাণী সেই বাণীটো আমি সকলোকে আমাক প্ৰদান কৰে যেন আৰু আমি সেই বাণীটো পাই আমি আমাৰ ৰাইজত যাতে ৰাইজক সকলোৱে আমি বিলাব পাৰোঁ যেন হয় নিশ্চয় যিবোৰ দায়িত্ব মোক BTC প্ৰধানে মোক দায়িত্ব প্ৰদান কৰিছে মোক পশুপালনৰ বিভাগটো দিয়া হৈছে পশুপালন বিভাগতে মই দেখিবলৈ পাইছোঁ আমি সকলো ডিপাৰ্টমেণ্টকে একদম তল পৰা সকলো যিবোৰ সাব চেণ্টাৰ আছে পশু সাব চেণ্টাৰ আছে ডিছপেঞ্চাৰী আছে সেইবোৰ জহিক হৈ গৈছে তো নিশ্চয় মই যি দায়িত্ব মোক দিয়া হৈছে মই নিষ্ঠাৰে কাম কৰি যাম আৰু যিবোৰ সাব চেণ্টাৰ পশু সাব চেণ্টাৰবিলাক আছে তেখেতসকলক মই অলপ উন্নতি মানৰ যিমানবোৰ কৰণীয় কাম আছে সেইবিলাক কৰিম আৰু সমূহ ৰাইজৰ সুবিধাৰ্থে এই বস্তু মোৰ যিবোৰ দায়িত্ব দিয়া হৈছে সেই দায়িত্ব মই নিষ্ঠাৰে পালন কৰি যাম ধন্যবাদ হয় আমি সকলোৱে অনুভৱ কৰি আছোঁ এইবাৰ জুবিনবিহীন আমি ৰাস মহোৎসৱ পালন কৰি আছোঁ সকলোৰে মনত আমি দুখিত অসমবাসীয়ে পুৰা অসমবাসী নহয় অসমৰ বাহিৰৰ মানুহবিলাকেও দুখিত হৈ আছে কাৰণ জুবিনে পৃথিৱীত এটা ব্যক্তি যেনেকৈ ব্যক্তি নজনা মানুহ নাছিলে গতিকে আমি সকলোৱে দুখিত আৰু মই এই চেগতে মই জুবিনৰ চিৰ আত্মাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাই ভগৱানৰ লগত মিলিন হৈ তেখেতে যাতে আমাক স্বৰ্গৰ পৰা তেখেতে আমাক চাই আৰু আমাৰ কাৰণেও তেখেতে আমাৰ যি দৈনন্দিন জীৱন আছে সেই জীৱনটো আমি যাতে সুচাৰুৰূপে আমি পালন কৰিব পাৰোঁ সেই বিষয়ে তেখেতে আমাক স্বৰ্গৰ পৰা আমাক প্ৰাৰ্থনা কৰে যেন 92 সংখ্যক পূব খাগ্ৰাবাৰী সাৰ্বজনীন শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এইবাৰ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱটি পালন কৰা মনস্থ কৰিছে আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী মুখ্য তৰং উন্মোচন BTCৰ কাৰ্যবাহী সদস্য পশুপালন বিভাগৰ আগস্তা টিগ্গা ডাঙৰীয়াই তেওঁৰ কৰকমলেৰে সমাপন কৰিলে আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজে সন্ধিয়া ইয়াত প্ৰসাদ লৈ আহিব আৰু বিভিন্ন ধৰণৰ ইয়াত কাৰ্যসূচী ৰখা হৈছে অহা 7 তাৰিখে আমাৰ জুবিন গাৰ্গ সাংস্কৃতিক সন্ধিয়া নামেৰে এক সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে লগতে আমাৰ 11 তাৰিখে অনুষ্ঠিত হ'ব ইয়াত সাংস্কৃতিক সন্ধিয়া আৰু এই সাংস্কৃতিক সন্ধিয়াৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰীৰ গীতৰ সৰায়েৰে এই অনুষ্ঠান সামৰণি পৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত